Sir, may I come in? Come in. Good morning, sir. Morning. Thank you, sir. Rasmussen Eleman. Hi, sir. Eleman title to the কি হয় টাইটেলটো কাৰ টাইটেল Sir, Oleman to sir Gutro hai. গুট্ৰা Gutro. ওকে Elemanটো ইনি অকল আমাৰটো ইয়াতে আছে নে টাইটেলটো No, sir, বাহিৰতো আছে উত্তৰ বাহিৰত আছে। প্ৰদেশৰ ফালে বেছি উত্তৰ প্ৰদেশ আৰু ইনি ইয়াৰ কিবা ইণ্টাৰনেশ্যনেল লিংক আছে নেকি Elemanটো কি কৰ ৱৰ্ড হয় কি হয় sir, এইটো মানে ঋষি এজন Oleman ঋষি আছিলে Oleman ঋষিৰ পৰা আমি তেনেকুৱা তেওঁ বংশধৰ বুলি কোৱা হৈছে সংসদৰ বুলি কোৱা হয় বা আমি তেওঁ অকল ইয়াতে পাওঁ নে বাহিৰতো এইটো এলিমেণ্টটো আছে আপুনি জানে নেকি বাহিৰত আছে নেকি বাহিৰত মানে ইণ্ডিয়াৰ বাহিৰত মানে ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল প্ৰেজেন্স ইণ্টাৰনেশ্যনেল চাইনৰ ভালকেটো চোৱা নাই ন? আচ্ছা ঠিকে আছে আপোনাৰ সুন্দৰবৰী জালুকবাৰী হয় সুন্দৰবৰী নামটো কেলে ক'লে ন এখন সুন্দৰবৰী স্যাৰ আচলতে আগতে নামটো আছিল সৰুবৰী মানে ৰাস্তাবোৰ বহুত সৰু সৰু আছিলে কিন্তু উইথ টাইম এইটো স্যাৰ গৈ পেলাই সুন্দৰবৰী হ'ল সৰুবৰীৰ পৰা সুন্দৰবৰী হৈছে স্যাৰ সৰুবৰীৰ পৰা সুন্দৰবৰী আচ্ছা সৰুৰ পৰা সঁচাকৈ এনে সুন্দৰ হ'লনে এতিয়াতো হৈছে স্যাৰ আগৰ পৰা বহুত বেছি ধুনীয়া হৈছে স্যাৰ আৰু ভাল হৈছে ৰাস্তা আগতকৈ ভাল হৈছে ন এনেই সেই অঞ্চলটোত আপোনাৰ আপুনিতো গুৱাহাটীৰে হয় ব্ৰডেন বটাপ গুৱাহাটী হয় আপুনি ডাঙৰো ইয়াতে হৈছে হয় আৰু পঢ়া শুনা আপুনি ক'ৰ পৰা কৰিছে স্যাৰ মই মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা কৰিছোঁ ক্লাছ 12 Class 12 ক্লাছ 10 মই গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুলৰ পৰা কৰিছিলোঁ গুৱাহাটী হাইস্কুল মডেল হাইস্কুল হয় মডেল হাইস্কুল ইউনিভাৰ্চিটিৰ ওচৰত ইউনিভাৰ্চিটি আছিলে স্যাৰ ওচৰত মডেল হাইস্কুলবোৰ এতিয়া অসম গভৰ্ণমেণ্টেও তেনেকুৱা ধৰণৰ কিবা আপুনি স্কুলৰ তেনেকুৱা জানে নেকি মডেল লৈ পেলাই কিবা খোলা তেনেকুৱা স্কুল আছে নেকি অসমত তেনেকুৱা ধৰণৰ মডেল স্কুল স্যাৰ চাহ বাগান খোলা বুলি মই গম পাওঁ চাহ বাগান টি টি এৰিয়াত হয় ঠিক এৰিয়াত ন হয় আৰু কি জানে আপুনি এনেকুৱা স্কুল লৈ ৰিলেটেড স্যাৰ স্কিমবোৰৰ কথা তেনেকুৱা জানো কিন্তু হয় বেকৱাৰ্ড এৰিয়াখিনি চাহ বাগানতে আপুনি ধৰক হৈছে চাহ বাগানত এতিয়া আপুনি অসম গভৰ্ণমেণ্টে কি কি এতিয়া ৰিচেণ্ট পদক্ষেপ লৈছে অনলি ফৰ এডুকেশ্যন নে স্যাৰ এডুকেশ্যন পাৰফৰ্মেঞ্চ এডুকেশ্যনে কওকচোন স্যাৰ এডুকেশ্যন স্যাৰ ষ্টুডেণ্টখিনি মানে বহুত বেছি আহিব কাৰণ যেনেকৈ ধৰক অমৃত নামটো পাহৰিছোঁ স্যাৰ মিড ডে মিলৰ তেনেকুৱা স্যাৰ বহুত বেছি হেৰি কৰিছে মিড ডে মিলৰ স্যাৰ মিড ডে মিলটোতো বেলেগতো আছে অকল চাহ বাগান স্পেচিয়েলি কিবা কৈছে নেকি য'ত মানে বাগানৰ ষ্টুডেণ্টখিনিক এটেক কৰাৰ কাৰণে বা সেই এৰিয়াত কৰাৰ কাৰণে মিড ডে মিলটো ধৰক অভাৰঅল চব স্কুলতে বা গভৰ্ণমেণ্ট স্কুলত আছেই স্পেচিয়েলি বাগানৰ মানে কি কৰিছে স্কুল পেনিট্ৰেশ্যনটো বহুত বেছি কৰিছে আগতে যিমান স্কুল আছিলে এতিয়া বেছিকৈ আকৌ স্কুলত মানে খুলিব তেনেকুৱা কিবা স্কিম এনেকুৱা বা স্কুল আপোনাৰ আদৰ্শ বিদ্যালয়ৰ কথা আপুনি শুনিছেনে আদৰ্শ বিদ্যালয় শুনিছোঁ কি হয় এইখিনি আপোনাৰ স্যাৰ টি গাৰ্ডেনতে স্যাৰ ফ'কাছ কৰি তেনেকুৱা স্কুল খোলা গৈছে স্কুল প্ৰভাৱ কৰি আছে এই টি গাৰ্ডেন অঞ্চলটোত আপোনাৰ কি আপোনাৰ আৰু কি কি অসুবিধা থাকে বুলি আপুনি ভাবে অসমত স্যাৰ ৱেজেছখিনি বহুত বেছি কম টি গাৰ্ডেনৰ মানুহবোৰৰ লগতে স্যাৰ এনিমিয়া প্ৰিভেলেঞ্চটো বহুত বেছি হৈছে এনিমিয়া প্ৰিভেলেঞ্চটো হয় সেইটো এনিমিয়া প্ৰিভেলেঞ্চটো এনে কিয় বেছি হয় বা এইটোত আপুনি BMS কৰিছে ন আপুনি আয়ুৰ্বেদাৰ তো আপুনি যে ডক্টৰ হয় তো সেইটো হিচাপত আপুনি কি দেখে কি কাৰণে এইটো এনিমিয়া স্যাৰ মেইনলি টি গাৰ্ডেনত যদি আমি চাব যাওঁ তেওঁলোকৰ নিউট্ৰিচনেল ডেফিচিয়েঞ্চিৰ কাৰণে মেইনলি এনিমিয়া দেখা গৈছে নিউট্ৰিচনৰ কাৰণে বহুত বেছি এনিমিয়া প্ৰিভেলেঞ্চটো বহুত বেছি হয় মেইনলি এইটোৱে কাৰণ চিকেল চেল ডিজিজটো ইয়াত অসমত প্ৰমিনেণ্ট কিমান আপোনাৰ প্ৰমিনেণ্ট হৈছে ইট ইজ এ টাইপ অফ এনিমিয়া টাইপ হৈছে চিকেল চেল ডিজিজটো কিন্তু এক্সাক্ট স্যাৰ পাৰ্চেণ্টেজটো মই ক'ব নোৱাৰিম স্যাৰ কিন্তু অসম প্ৰ'ন নেকি তাৰ কাৰণে নাই স্যাৰ চিকেল চেল এনিমিয়াৰ কাৰণে অসম প্ৰ'ন নহয় অসম প্ৰ'ন নহয় ন অসমৰ এনেই আপুনি যদি চাই এতিয়া কোনকেইটা ডিজিজ অসমৰ কাৰণে খুব থ্ৰেটেন আমাৰ এই এৰিয়াটোত মানে হেল্থ ৰিলেটেড আমাৰ মেইন কনচাৰ্নটো কোনকেইটা চেক্টৰত অসম বা এৰিয়াটো আমাৰ হয় স্যাৰ মেলেৰিয়াৰ কাৰণে আমি বহুত বেছি বহুত বেছি এতিয়াও প্ৰিভেলেণ্ট নে এতিয়া আগতকৈ বহুত বেছি কমিছে কিন্তু স্যাৰ তথাপি মেলেৰিয়াৰ কাৰণে আমি মানে কুখ্যাত আৰু অসমখন মানে কোনটো ডিজিজত অসমত চবতকৈ অসমৰ কাৰণে আপোনাৰ বাৰ্ডেন হৈ আছে এতিয়া কোনটো ডিজিজ স্যাৰ বৰ্তমানটো তেনেকৈ ক'ব গ'লে জাপানীজ এনকেফেলাইটিছৰ বহুত বেছি প্ৰিভেলেঞ্চটো বৰ্তমান বেছি হৈ আছে মানে কিহৰ কাৰণে আপুনি জাপানীজ কম্পিউটাৰ কোনটো চেঞ্চৰ পৰা আপুনি যে মৰ্টেলিটি ৰেট নে কিহত আপোনাৰ হয় মৰ্টেলিটি ৰেটটো স্যাৰ বহুত বেছি হয় লগতে স্যাৰ ইনফেক্টক বহুত বেছি এফেক্ট কৰে ট্ৰিটমেণ্টটো স্যাৰ ভাইৰেল ডিজিজ যিহেতু হয় এইটো ট্ৰিটমেণ্ট এতিয়ালৈকে মানে বহুত তেনেকুৱা ট্ৰিটমেণ্ট পোৱা নাই আৰু মানে চবতকৈ হায়েষ্ট ডেট কি মানে জাপানীজ এনকেফেলাইটিছত হয় অসমত নহয় স্যাৰ অকল যি নহয় বেলেগো তেনেকুৱা ডিজিজ আছে স্যাৰ মানে অসমৰ ইনে যদি আপুনি হেল্থ আপুনি বিং এ ডক্টৰ আপোনাক যদি সুধো যে কেনেকুৱা কোনকেইটাৰ কাৰণে অসম খুব প্ৰ'ন আৰু যোনকেইটাৰ কাৰণে মানে আৰু গভৰ্ণমেণ্টে কি কি তেনেকুৱা ষ্টেপ লৈছে বা প্ৰেজেণ্ট চিটুৱেশ্যন আপুনি অভাৰঅল হেল্থ পাৰ্চপেক্টিভ অসমৰ যদি কয় আপুনি যে ল' হিমগ্ল'বিনটো স্যাৰ সেইটো কাৰণে বেছিকৈ চক পাতি গুচি যোৱা চান্স থাকে লগতে স্যাৰ ব্ৰেইন টিউমাৰ পাতিও প্ৰিভেলেঞ্চ বহুত বেছি হয় আজিকালি
হয় আৰু স্যাৰ ইনফেণ্ট মৰ্টেলিটি ৰেট মেটাৰনেল মৰ্টেলিটি ৰেটটো বহুত বেছি বহুত বেছি সেইকেইটাতো আপোনাৰ ধৰক আছে এনে ধৰক আপোনাৰ ডিজিজত অসমত কোনটো ডিজিজ মানে মানে এনেকুৱা হৈ আছে যোনটো কাৰণে অসম এটা ডাঙৰ এটা ফিজিকেল বাৰ্ডেনো আহে বা মানে এটা চেলেঞ্জ আমাৰ কাৰণে হেল্থ চেলেঞ্জ বুলি যদি আপুনি কয় আপুনি কি আছে আপোনাৰ স্যাৰ মেটাৰনেল ডেলিভাৰীটোৰ কাৰণে মই ক'ব বিচাৰিম মেটাৰনেল ডেলিভাৰী ইনষ্টিটিউচনেল ডেলিভাৰী যিহেতু নহয় সেইটো কাৰণে স্যাৰ ষ্টেচন ডেলিভাৰী এতিয়া নহয় নে কেৰি হয় আগতকে কেনেকুৱা হৈছে চিনিয়ৰটো আগতে স্যাৰ ইনফেণ্ট মানে স্যাৰ 2004-5 স্যাৰ পাৰ 1000 ফিমেল 250 জনের তেনেকুৱা ডেথ হৈছিলে কিন্তু এতিয়া কমি পেলাই 152 হৈছে নেশ্যনেল ফেমিলি মানে আপোনাৰ ইনষ্টিটিউচনেল ডেলিভাৰী চিটুৱেশ্যনটো কেনেকুৱা এইটো মানে এজ পাৰ স্যাৰ অসমৰ পলিচি স্যাৰ আপ টু 2030 আমি 100% ইজনৰ ডেলিভাৰীলৈকে আমি হেৰি কৰিছো কিন্তু এতিয়ালৈকে হোৱা নাই আপ টু 50% মানে টাৰ্গেট কিমান ৰাখিছে এনে আছে কিমান কৈছে আপোনাৰ কিবা ডাটা আছে নেকি হয় স্যাৰ 2030 লৈকে 100% এচিভ কৰাৰ আমাৰ এটা তেনেকুৱা আছে কিন্তু এতিয়ালৈকে 100% হোৱা নাই 70 পৰা 75% ৰ ভিতৰত হৈ আছে 75% নম্বৰটো 75% হৈছে বাকীখিনি আপোনাৰ কিয় নাই হোৱা আগতে ভাবে বাকীটো যে কিয় মানে ইনষ্টিটিউচন ডেলিভাৰী চৰকাৰে আপুনি চৰকাৰৰ আগত কিবা লেখ হৈছে নে আপুনি ভাবে যে মানুহৰ বিহেভিয়াৰ তেনেকুৱা কিবা চেঞ্জত অহা নাই চেঞ্জটো স্যাৰ ৰুৰেল এৰিয়াত স্যাৰ পিএইচসি বোৰৰ পেনিট্ৰেশ্যনটো বহুত বেছি নাই লগতে স্যাৰ স্পেচিয়েলাইজড ডক্টৰ স্যাৰ ৰুৰেল বহুত বেছি কম আছে সেইকাৰণে স্যাৰ তেনেকুৱা অলপ হেৰি হৈছে গাঁৱৰ মানুহখিনি মানে ইনষ্টিটিউচনেল ডেলিভাৰীটো মানে আপুনি ধৰক এইটো সম্পৰ্কে আপোনাৰ ডিষ্ট্ৰিক্ট হস্পিটেলবোৰক লৈ পেলাই নীতি আয়োগে আপোনাৰ এটা সাজেশ্যন দিছিল কৰ্পোৰেশ্যন নহয় কিন্তু অলপ আপোনাৰ 2-1 বছৰ আগতে আজি আপোনাৰ 2023 এটা সাজেশ্যন দিছিল আপুনি জানে নেকি কি সাজেশ্যন দিছিল এইটো আমাৰ চাব লাগিব এইটো চাব লাগিব আপোনাৰ সাজেশ্যনটো মই কৈছো সাজেশ্যনটো আপোনাৰ আছিলে যে কি কৰিব লাগে যোনখিনি ডিষ্ট্ৰিক্ট হস্পিটেলখিনি পিপি মডেলত আনিব লাগে আপুনি সেইটো লৈ কি ভাবে মানে প্ৰাইভেট পাৰ্টিচিপেশ্যনটো হ'ব লাগে আপোনাৰ গভৰ্ণমেণ্টে ঠিক আছে পিপিপি মোৰ মতে হ'ব লাগে কিন্তু স্যাৰ লগতে কিছুমান ৰেগুলেশ্যন ৰাখিব লাগিব যাতে স্যাৰ প্ৰাইচ লেভেলটো বহুত বেছি হৈ নাযায় সেইবোৰ আমি অলপ চাব লাগিব সেইটো আপোনাৰ কিয় হয় আপোনাৰ ওকে ৰেগুলেশ্যনটো চৰকাৰে বা এইটো আপোনাৰ দেখা যায় আপুনি যদি অসম মেডিকেল কলেজ এতিয়া প্ৰায় ডিষ্ট্ৰিক্টে হৈছিলে হয়নে বহুত সংখ্যা বাঢ়িলে এতিয়া গৈ পেলাই এই কথাটো হ'ল মেডিকেল কলেজ হৈছে যদিও এটা আপোনাৰ ধৰক কনচাৰ্নছ বা এটা আপুনি ইস্যু দেখা যায় যে বহুতে কয় যে ডাক্তৰ তাত তেনেকুৱা ধৰণে এভেইলেবল নাথাকে বা চিনিয়ৰ আপুনি ডক্টৰ বা স্পেচিয়েলিষ্ট তাত পোৱা নাযায় এইটোলৈ আপুনি কিয় ভাবে এই চিটুৱেশ্যনটো কিয় কাৰণে স্যাৰ ৱেজেছটো বহুত বেছি কম সাৰ্ভ কৰিবৰ কাৰণে স্পেচিয়েলিষ্ট ডক্টৰৰ কাৰণে পইচাটো বহুত বেছি কম হয় লগতে স্যাৰ মেণ্টেল ষ্ট্ৰেছটো বহুত বেছি হৈ যায় এজন সিংগল ডক্টৰৰ ওপৰত স্যাৰ বহুত কেইটা পেচেণ্টৰ লোড ল'ব লগা হয় এইটো কাৰণে স্যাৰ ডক্টৰবোৰ অলপ মানে হেজিটেট হয় কিন্তু ইয়াততো ধৰক আপুনি সেইটো মানে সেইটো ৰুৰেলত হয় নে আপোনাৰ এইটো আৰ্বানত সেইটো নহয় নেকি আৰ্বানত স্যাৰ পাৰ্কছ এণ্ড ইনচেন্টিভটো বহুত বেছি স্যাৰ যেনেকৈ পাৰ্কছ এণ্ড ইনচেন্টিভ অকল এনে পাৰ্কছ এণ্ড ইনচেন্টিভে ইস্যু নে আৰু কিবা ইস্যু আছে নে আমাৰ মানুহখিনি যোনটো গাঁৱৰ প্ৰতি এটা ৰিফেলশ্বিপ এটিটিউড এটা তেনেকুৱাটো আপুনি বুলি ভাবে নেকি আপুনি তেনেকুৱা স্যাৰ অলপ কিছুমানৰ তেনেকুৱা মাইণ্ডছেট থাকে কিন্তু তথাপি আজি কিন্তু স্যাৰ যদি আমি প্ৰেজেন্ট চিনিয়ৰ চাব যাওঁ গাঁৱলৈকে স্যাৰ কিন্তু বহুত বেছি তেনেকুৱা প্ৰাইভেট হস্পিটেল বা তেনেকুৱা আমি খোলা দেখা পোৱা গৈছে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কম আছে কিন্তু মাল্টি স্পেচিয়েলিটি হস্পিটেল স্যাৰ এইটো ক্ষেত্ৰত যদি আপুনি কাইলৈ ধৰক সাপোজ আপুনি এজন বিষয়া হ'ল এইটোৰ আপুনি ধৰক সাপোজ আপুনি হেল্থৰে কাইলৈ আপুনি এজন গৈ ছেক্ৰেটাৰী হ'ল গেট আপইণ্ট মালিপতি ছেক্ৰেটাৰী হ'ল আপুনি এইটো কি ভাবে আপুনি কি কৰিব তেতিয়া আপুনি কি প্ৰস্পেক্ট ল'ব স্যাৰ মই মেডিকেল অম্বাডছমেন হিচাপে তেনেকুৱা এটা খুলিব চেষ্টা কৰিম বা আপুনি চৰকাৰে যদি আপোনাক আহি পেলাই কাইলৈ কয় এখন কমিটি আপোনাৰ এখন কমিটিখনক আপোনাক চেয়াৰমেন বনালে যে আপুনি ৰিকমেণ্ড কৰক যে এইকেইটা ক'লে আপোনাক আপুনি এনেকুৱা কৰক যাতে যোনটো সময়ত পাছত তেওঁলোকৰ এভেইলেবিলিটি বাহে সমস্যাটো আপুনি দূৰ কৰক ওৱান ৱৰ্ড এনচাৰ কৈয়ত ক'লে যে সমস্যাটো দূৰ কৰক তেতিয়া কাৰণে আপুনি তেনেকুৱা তিনিটা কি ষ্টেপ ল'ব তেওঁলোকক কনভিন্স কৰিব পৰাকৈ প্ৰথমতে স্যাৰ মই তেওঁলোকৰ এলাৱেন্সেছ পাৰ্কছ এণ্ড ইনচেন্টিভটো অলপ বঢ়াবলৈ চেষ্টা কৰিম 2 নম্বৰত স্যাৰ পিএইচসি বোৰত মই স্যাৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আনিবলৈ চেষ্টা কৰিম লগতে স্যাৰ মানুহবোৰৰ অলপ মাইণ্ডছেটটো চেঞ্জ হওক সেইটো কাৰণে স্যাৰ লোকেল মানুহৰ লগত অলপ কোঅপাৰেট কৰিব যায় এনেকুৱা আপোনাৰ এটা কথা কয় যে আয়ুৰ্বেদাৰ নহয় আপোনাৰ আয়ুৰ্বেদ আৰু আপোনাৰ ইয়াৰ লগত এলোপেথিৰ লগত আপোনাৰ কি ডিফাৰেঞ্চ আহিব বেচিকেলি স্যাৰ এলোপেথি মানে ক'ব গ'লে জাষ্ট সাইন এণ্ড সিম্পটমখিনিৰ ওপৰত ট্ৰিটমেণ্ট কৰা আছে কিন্তু আয়ুৰ্বেদটো স্যাৰ হলিষ্টিক চিষ্টেম অফ ট্ৰিটমেণ্ট য'ত আমি কজ লগতে সাইন এণ্ড সিম্পটম গোটেইখিনিকে স্যাৰ ধৰি পেলাই ট্ৰিটমেণ্ট কৰা হয় কোনটো আপুনি ইম্পেক্ট অধিক বুলি ভাবে আয়ুৰ্বেদিক নে আপোনাৰ এলোপেথিক স্যাৰ দুটাই স্যাৰ হলিষ্টিক ৱেত যদি ট্ৰিটমেণ্ট কৰা যায় তেতিয়াহ'লে মানে এতিয়া আপোনাৰ আমাৰ কোনটো ৱেত একচুৱেলি আমি বেছি ফ'কাছ আয়ুৰ্বেদত আমি অধিক ফ'কাছ কৰিব লাগে নে আপুনি
এলোপেথিকত আমি অধিক ফ'কাছ কৰিব লাগে আপুনি কোনটো ভাবে ছাৰ মই দুটাকে একেলগে ধৰি পেলাই ট্ৰিটমেণ্ট কৰাটো বেছি সঠিক বুলি দুটাকে ভাবোঁ। বা আপুনি এইটোত ভাবে নেকি যে আয়ুৰ্বেদাক আমি যিমানটো গুৰুত্ব দিয়ে আপুনি বিং এন আয়ুৰ্বেদিক ডক্টৰ আপুনি পেচেণ্ট মানে প্ৰেক্টিচনাৰ তো আপুনি এইটো ভাবে নেকি যে অলপ ক'ৰবাত নেগলেক্ট কৰা হৈছে বা অলপ আৰু প্ৰাধান্যতা দিয়াৰ প্ৰয়োজন আছে হয় ছাৰ এতিয়াতো মই তেনেকৈ ভাবোঁ অলপ আয়ুৰ্বেদৰ ছাৰ লক্ষণ কৰিব লগা হৈছে আৰু লেকুনা বহুত যদি আছে আপুনি ছাৰ। ধৰক আপুনি পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ আপুনি কিবা ক'ব পাৰে নেকি এইটো লৈ ছাৰ মানুহবোৰে অলপ মানে ছাৰ হেজিটেণ্ট হয় আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো পটককৈ ল'বৰ কাৰণে হয় কাৰণ ছাৰ ট্ৰিটমেণ্টটো বহুত শ্ল' বুলি কোৱা হয় হয় লগতে ছাৰ ছাইড এফেক্টটো বহুত দেখা যায় কাৰণ ছাৰ আয়ুৰ্বেদিকৰ চাইড এফেক্ট বেছি নে এলোপেথিকৰ চাইড এফেক্ট বেছি ছাৰ আয়ুৰ্বেদিকৰো ছাইড এফেক্ট আছে কিন্তু যদি মেডিচিনখিনি ভালকৈ ট্ৰিটমেণ্ট মানে ভাল প্ৰচিডিউৰত নবনায় হয় বা লোৱা মেডিচিনটো মানে সঠিক যিমান মাত্ৰাত ল'ব লাগে তেনেকুৱা যদি নহ'লে তেতিয়াহ'লে ছাৰ নিগেটিভ এফেক্ট বহুত দেখা যায় বা এইটো আপুনি ধৰক এই যোনটো আমাৰ চিকিৎসা প্ৰণালী এইটো আপুনি ভাবেনে এইটো তাক আমি ইণ্টাৰনেলাইজেশ্যন কৰাত আমি অলপ ব্যৰ্থ হৈছো বুলি আপুনি ভাবে নেকি যে এইটো আমাৰ নিজৰ এটা প্ৰাচীন প্ৰক্ৰিয়া নহয় জানো তাৰ পৰা আমি গোটেই এটা ভাবে নেকি যে ইণ্টাৰনেলাইজেশ্যন বা বেলেগ মানুহক আমি কিয় আমি এইটো সকলোৱে একচেপ্টেঞ্চ অনাব পৰা নাই ছাৰ 2014 পিছত ছাৰ বহুত বেছি আয়ুৰ্বেদৰ প্ৰতি ফ'কাছ কৰা হৈছিলে হয় আগতে ছাৰ তেনেকুৱা নাছিলে কিন্তু বৰ্তমান আৰু ছাৰ আমি আয়ুৰ্বেদৰ প্ৰতি বেছি ফ'কাছ কৰিব লাগিব হয় ছাৰ মিনিষ্ট্ৰী অফ আয়ুষেও ছাৰ তেনেকুৱা বহুত বেছি পদক্ষেপ লৈছে হয় আয়ুৰ্বেদত ফ'কাছ কৰিবলৈ এইটো কথাত আপুনি আৰু অসমৰ এতিয়া প্ৰস্পেক্টটো কেনেকুৱা অসমত আৰু কিমান কেইখন কলেজ আছে এতিয়া আয়ুৰ্বেদৰ অসমত ছাৰ বৰ্তমান আয়ুৰ্বেদিক কলেজ এখনেই আছে হয় জালুকবাৰীত লগতে হয়। ছাৰ আয়ুৰ্বেদিক হস্পিটেল আৰু খুলি আছে যেনেকৈ পলাশবাৰীত এখন খুলি আছে ছাৰ দুধনৈত আয়ুৰ্বেদিক হস্পিটেল কাম মেডিকেল কলেজ এখনো খুলি আছে ছাৰ খুলি আছে ফাংচনেল হোৱা নাই হয়। এতিয়া আপোনাৰ ধৰক আয়ুৰ্বেদ আৰু হোমিঅ'পেথি হয়। এইকেইটাৰ আপোনাৰ একদম আপুনি এজন সাধাৰণ মানুহ এজনক যদি কোনোবা এজনক বুজাব লাগে সেইটো কেনেকে ডিফাৰেঞ্চিয়েট কৰিব বুজাব তেওঁ ডিফাৰেঞ্চ আয়ুৰ্বেদ আৰু হোমিঅ'পেথিক ধৰক বহুত মানুহে দুটাৰ লগত চিনাম কৰে তাত আপুনি কেনেকুৱা ধৰণৰ কি ধৰণৰ পাৰ্থক্য আপুনি আছে মই তেওঁক বুজাম যে আয়ুৰ্বেদিকটো ইণ্ডিয়া মানে ভাৰতত জন্ম হোৱা অল্ডেষ্ট চিষ্টেম অফ মেডিচিন হয় য'ত আমি হাৰ্বছ লগতে বিভিন্ন কেমিকেল প্ৰডাক্ট আমি ইউজ কৰোঁ কিন্তু হোমিঅ'পেথিত মেইনলি জাৰ্মানীত অৰিজিন হৈছিলে সেইটোত আমি এটা প্ৰিন্সিপল কোৱা হয় যে লাইক বিগেটছ লাইক যদি তাতে মানে এটা ছাৰ উদাহৰণ দিব বিচাৰিছোঁ যদি মানুহজনক স্নেক বাইট হয় তেতিয়াহ'লে স্নেকৰ পয়জন দিয়ে ট্ৰিটমেণ্টটো কৰা হয় এইটো ছাৰ মেইনলি ডিফাৰেঞ্চ হয় আয়ুৰ্বেদ আৰু হোমিঅ'পেথি আচ্ছা আপোনাৰ এইটো ফাৰ্ষ্ট এটেম্প হয় ফাৰ্ষ্ট এটেম্প এতিয়া আপোনাৰ ধৰক বিং এন আয়ুৰ্বেদিক ডক্টৰ আপুনি ফাৰ্ষ্ট আপোনাৰ প্ৰিফাৰেঞ্চটো দিছে চিভিল চাৰ্ভিচ হয় মানে এচিএছ তো এচিএছত আপুনি কেনেকৈ হেল্প কৰিব বুলি ভাবে আপোনাৰ মানে আপুনি এজন ডক্টৰ প্ৰফেশ্যনৰ পৰা আপুনি নাভাবেনে যে ডক্টৰত থকা হ'লে আপুনি বেছি কণ্ট্ৰিবিউট কৰিব পাৰিলে ছাৰ দুটাই ছাৰ ডক্টৰ আৰু ছাৰ চিভিল চাৰ্ভিচ ভেলুৱেবল চাৰ্ভিচ হয় আৰু ছাৰ যদি মই চিভিল চাৰ্ভিচত যাওঁ মই ডক্টৰ হোৱাৰ গোটেইখিনি যিমান শিকিছিলোঁ বস্তুবোৰ মই ভালকৈ আকৌ ইমপ্লিমেণ্ট কৰিব পাৰিম যেনেকৈ আপুনি কেনেকৈ ইমপ্লিমেণ্ট কৰিব ইণ্টাৰ্ণশ্বিপত ছাৰ অলৰেডি মই ছাৰ পেচেণ্টৰ লগত ডিল কৰি আহিছোঁ চ' মই তেওঁলোকৰ প্ৰব্লেমবিলাক ছাৰ ভালকৈ গম পাওঁ লগতে ছাৰ আয়ুৰ্বেদিকত ছাৰ এটা বস্তু আছে আমাৰ সদবৃত্ত বুলি কয় মানে যোনখিনি ছাৰ কোড অফ এথিক্স আৰু এইখিনি মই অলৰেডি শিকি আহিছোঁ লগতে ছাৰ মেডিকেল জুৰিস্প্ৰুডেন্স আৰু ছাৰ আচাৰ ৰসায়ন এইবোৰ ছাৰ মই অলৰেডি নহয় সেইখিনি ঠিকে আছে কিন্তু আপুনি ধৰক এইটো নাভাবেনে যদিহে আপুনি ধৰক ইয়াত যদি ডক্টৰ হিচাপে আপুনি যদি সমাজ মনোনীত হ'লহেঁতেন আপুনি বেছি আপুনি চিনচিয়াৰলি ফ'কাছ কৰিব পাৰিলেহেঁতেন বা সেইটোতে আপোনাৰ এক্সপাৰ্টাইজ বাঢ়িলেহেঁতেন ৰাদাৰ দেন আপুনি চিভিল চাৰ্ভিচত হোৱাতকৈ কাৰণ ডক্টৰো এটা আপুনি ধৰক দিয়কচোন এটা কেইটামান নবল প্ৰফেশ্যনৰ ভিতৰত আপোনাৰ এটা টপ ৰেংকত ৰখা হয় এইকেইটা চাৰ্ভিচ য'ত মানুহক যাক ভগৱানৰ পিছতে মানুহে কয় ডক্টৰৰ আপুনি নাম লয় যে ডক্টৰে মান ভগৱান তো কথাটো হ'ল আপুনি নাভাবেনে যে চিভিল চাৰ্ভিচতকৈ আপোনাক তাত আপুনি কণ্ট্ৰিবিউশ্যনটো বেছি কৰিব পাৰিলেহেঁতেন ছাৰ ডক্টৰ হ'লে ছাৰ মই অকল এজন ছিংগল পেচেণ্টৰ লগত ডিল কৰিব পাৰিম এটা টাইম আৰু ছাৰ চিভিল ছিংগলটো আপুনি মাল্টিপল পেচেণ্টৰ লগতো আপুনি ডিল নকৰিব নেকি মানে এজন ডক্টৰটো এজন পেচেণ্ট নাচায় আপুনি ধৰক এনেকুৱা নহয়নে আপুনি ভাবে নেকি যে চিভিল চাৰ্ভিচত আহিলে আপুনি বেছি মানুহ আপুনি কানেক্ট কৰিব কাৰণ আপুনি ডক্টৰেতো কম মানুহ কানেক্ট কৰে নেকি কিন্তু ছাৰ ডাইভাৰ্চিটি অফ চাৰ্ভিচটো মোৰ বহুত বাঢ়ি যাব অকল ডক্টৰ থাকিলে অকল হেল্থৰ এছপেক্টতে মই কাম কৰিব পাৰিম আৰু ছাৰ চিভিল চাৰ্ভিচৰ ফালে গ'লে ছাৰ এগ্ৰিকালচাৰ টুৰিজিম ছাৰ গোটেইখিনি ছাৰ মই সেইখিনিক লৈ আপুনি পাৰ্চনেলি ইণ্টাৰেষ্টেড হয় ছাৰ মই ইণ্টাৰেষ্টেড তেনেকুৱা ধৰণে আপুনি কিবা আছে নেকি যে আপুনি নিজে ক'ব পৰাকৈ যি কাৰণে আপুনি এনেকুৱা ধৰণৰ কোৱালিটি বা আছে নেকি আপোনাৰ যোনটো কাৰণে বাকী আপুনি ডাইভাৰ্চিটিৰ লগত এডাপ্ট কৰিব ছাৰ মই মানুহজন বহুত বেছি অনেষ্ট হয় ইণ্টিগ্ৰিটিবোৰ ছাৰ মই এইটো কেনেকৈ গম পাব এজন মানুহে আপুনি অনেষ্ট হয় বুলি মানে আপুনি তেনেকুৱা এটা এক্সাম্পল দিয়কচোন যোনটোত আপুনি প্ৰুভ কৰিছে আপোনাৰ অনেষ্টি ছাৰ মই এবাৰ মানে BMSৰ সময়ত আয়ুৰ্বেদিক পঢ়ি থকাৰ সময়তে এবাৰ মানে পৰীক্ষাৰ সময়ত ছাৰ এজনে
মাৰ্ক অলপ বেছিকে দিলে মানে মোক ছাৰ হয় আউট অফ 5 মোক 7 দিলে হয় মই ছাৰক গৈ পেলাই ক'লো যে বস্তুটো ছাৰ আপুনি তেনেকুৱা মাৰ্কটো 5 আছিল আপুনি বেছি বেছি দিছে এইটো আৰু অনেষ্টিটো আপোনাৰ কিমান দৰকাৰ আছে আপুনি চিভিল চাৰ্ভেণ্ট বা ইয়াত আপুনি কিমান ভাবে অনেষ্ট হলে অনেষ্ট অফিচাৰলে যোনটো আমাৰ কৈ থাকে যে অনেষ্ট অফিচাৰ হলে কাম কৰিবলৈ দিগদাৰ হয় বুলিয়ে দেখোন চিষ্টেমটোত কয় আপুনি ভাবে নেকি এইটো সঁচা ছাৰ অনেষ্ট হ'ব লাগিব এটা ছাৰ ভালদৰে কামটো চলিবৰ কাৰণে অনেষ্টি লগতে ছাৰ ইণ্টিগ্ৰিটি ছাৰ কোনটো বেছি ইম্পৰ্টেণ্ট অনেষ্টি নে ইণ্টিগ্ৰিটি ছাৰ মেন অফ ইণ্টিগ্ৰিটি ছাৰ বেছি দৰকাৰ ইণ্টিগ্ৰিটি ৰিলেটেড আপুনি চিভিল চাৰ্ভেণ্টত আপুনি ক'ব পাৰি কেনেকে আপুনি ইণ্টিগ্ৰেট হ'ব আপোনাৰ কোনকেইটা কোৱালিটি আপোনাক ইণ্ডিকেট হৈ থকাত সহায় কৰিব আৰু অনেষ্টি বাহিৰে আপুনিতো ঠিক আছে আপোনাৰ অনেষ্ট হয় আৰু নেক্সট কোৱালিটি আপোনাৰ কি আছে যোনটোত এই চাৰ্ভিচটোত আপোনাক হেল্প কৰিব ছাৰ কমিউনিকেশ্যন স্কিলটো ছাৰ মোৰ ভাল বুলি কমিউনিকেশ্যন স্কিলটো ইমোচনেল ইণ্টেলিজেন্সটো ছাৰ মোৰ আপুনি ইয়াৰ পাছত পুলিচ চাৰ্ভিচ দিছে ধৰক আপুনি জানে নেকি এতিয়া পুলিচৰ আপুনি গোটেই চাৰ্ভিচটোৰ আপোনাৰ গোটেই অৰ্গেনাইজেশ্যনত কেনেকুৱা ধৰণে কি কি ৰ'ল হয় বা আপুনি পঢ়িছেনে দেখিছেনে বা চিভিল চাৰ্ভেণ্ট কোনোবা আপুনি লগ পাইছে নেকি যাৰ প্ৰতি আপুনি দেখি ইনস্পায়াৰ হৈছে বা কেতিয়াবা ভাবিছে পৰীক্ষাটো দিম বুলি হয় ছাৰ মোৰ ছিনিয়ৰ আয়ুৰ্বেদিক কলেজৰ বহুত কেইজন আছে হয় পুলিচ চাৰ্ভিচৰ মাধ্যমত দেখিছে মটিভেট হৈছে তেওঁলোকৰ পৰা কি আপুনি পাৰ্চনেলি কথা পাতিছে জানো কথা পাতিছোঁ ছাৰ কি পাইছে তেওঁলোকৰ পৰা কি ধৰণে আপোনাক ৰিভিউ দিছে ছাৰ তেওঁলোকৰ মানে যোনখিনি কাম কৰিবলগীয়া ছাৰ 24 আৱাৰ্ছ মানে মানুহজন ডিউটিত যেন ফ'কাছ থাকে মোৰ সেইটো বস্তু বহুত বেছি ভাল লাগে 24x4 ফ'কাছ থাকিলে আপুনি ভাবেনে এইটো ভাল বুলি 24x4 ফ'কাছ থকাটো এইটো মানে এনেকুৱা নহ'বনে ফেমিলি লাইফ বেলেঞ্চ সেইখিনিত আপোনাৰ অসুবিধা হয় ছাৰ বেলেঞ্চ কৰিব লাগিব কিন্তু ছাৰ যিহেতু মই ডক্টৰ ছাৰ মই এইটো বস্তুটো ফেচ কৰি আহিছোঁ আৰু ছাৰ এইটো মোৰ ভাল লাগে ছাৰ সেই বস্তুটো আপোনাৰ ভাল লাগে বা আপুনি ইয়াত পি জি কৰাৰ কথা নাভাবিলে আপুনি এতিয়া পাছত কেতিয়া কৰিছিলে 24 ন বা আপুনি যদিহে চাপ'জ ধৰি ল'লো আপোনাৰ যদি এইবাৰ আপোনাৰ চিলেকশ্যন নহয় তেতিয়া আপুনি কি কৰিব ছাৰ মই প্ৰিপেয়াৰ কৰিম চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰে আপুনি পি জি এন এই পাৰ্টটোত আপুনি নকৰে বৰ্তমান ছাৰ পি জি ছাৰ কৰিব ফ'কাছ কৰা নাই পি জি ফ'কাছ কৰা নাই আপুনি নাভাবেনে এই পাৰ্টটোত প্ৰফেচনেল ডিগ্ৰী মানুহ এজন আপোনাৰ যেতিয়া চিভিল চাৰ্ভিচত আহে চৰকাৰৰ বহুতখিনি ৰিচোৰ্চ আপোনাৰ লোকচান হয় বুলি কাৰণ চাওক বেলেগ এটা ডিগ্ৰীৰ তুলনাত আপোনাৰ MBBS হওক বা আপুনি ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেঞ্চৰ ডিগ্ৰী এটাই হওক তাত চৰকাৰে বহুত আপোনাৰ ৰিচোৰ্চ খৰচা কৰে যে সেই পাৰ্টটোত স্পেচিয়েলিষ্ট বনাবৰ কাৰণে এতিয়া আপুনি নাভাবেনে আপোনাৰ নামত বহুতখিনি ৰিচোৰ্চ আপোনাৰ চৰকাৰৰ লোকচান হ'ল বিকজ আপুনি এটা সেইটো চাৰ্ভিচ আপুনি চুইচ কৰি বেলেগ এটালৈ গুচি যাব খুজিছে ছাৰ ৰিচোৰ্চ তেনেকুৱা ৱেষ্ট হোৱা বুলি মই নকওঁ কাৰণ ছাৰ মই যোনখিনি বস্তু শিকিছোঁ ডিগ্ৰী সেইখিনি মই নিশ্চয় কামত ছাৰ দিব পাৰিম যদি মই চিভিল চাৰ্ভিচত চিলেকশ্যন হয় চিলেকশ্যন হ'লে আপুনি এইটো কথা ভাবে ন আৰু এতিয়া আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি নহয় জানো আপোনাৰ এইখন আমাৰ হেলথ এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ আপুনি কি কণ্ট্ৰিবিউশ্যনছ কি হয় অসমীয়া আপুনি গোটেই চিষ্টেম আমাৰ যোনটো জাতি গঠন প্ৰক্ৰিয়াটোত কি কণ্ট্ৰিবিউশ্যনছ আছে অসমত ডাঙৰ ছাৰ তেওঁ ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্মাৰ আছিলে হয় ছাৰ তেওঁ কোনো জাতিৰ মানে তেনেকুৱা নকৰি হিন্দু মুছলিম সকলোকে লগত লৈ মুছলিম কাক লৈছিলে আপুনি জানে নেকি তাক পিছত মুছলিম চান চাই বুলি এজন আছিলে নহয় তেওঁক আপোনাৰ লৈছিলে তো আপোনাৰ তেওঁৰ প্ৰিন্সিপলছটো কি আছিলে বাকী আপোনাৰ জনাব পাৰিব হয় এশৰণ নাম ধৰ্ম তেওঁ প্ৰচলন কৰিছিলে হয় ভগৱানৰ কাৰণে বহুত বেছি ৰূপলৈ প্ৰচলন নকৰি এজন ওৱান গড চিষ্টেমত তেওঁ বেছি ফ'কাছ কৰিছিলে লগতে ছাৰ তেতিয়া ছাৰ যোনখিনি ব্ৰাহ্মিনিজিমৰ এট্ৰচিটি চলি আছিলে সেইখিনি ছাৰ প্ৰিভেণ্ট কৰিবলৈ নিজে তেওঁ এশৰণ নাম ধৰ্ম ষ্টাৰ্ট কৰিছিলে লগতে ছাৰ সত্ৰীয়া নামঘৰ অংকীয়া নাট এই সকলো ছাৰ সত্ৰীয়া নাচৰ কথা আপুনি কৈছে সত্ৰীয়া নাচটো এনে ক'ৰ পৰা আহিছে এইখিনি নাটটো হয় ছাৰ সত্ৰীয়া নাট শংকৰদেৱে ঠিক আছে আপুনি যোনটো কথা কৈছে সত্ৰীয়া নাট এতিয়া আপুনি ধৰক এনে ক'ত বেছি প্ৰচলন এতিয়া কোনটো অসমত ছাৰ মাজুলীৰ ফালে সত্ৰ আৰু আপুনি নামঘৰৰ পাৰ্থক্য জানে নেকি হয় ছাৰ সত্ৰত ছাৰ সত্ৰাধিকাৰসকল য'ত থাকে লগতে তাতে ছাৰ তেওঁলোকৰ গোটেই কাম কৰণ থকা মিলা যোনটো হাতী বুলি কয় তাতে ছাৰ তেওঁ সেইটো ছাৰ সত্ৰ বুলি কোৱা হয় কিন্তু নামঘৰ মানে ছাৰ এটা এৰিয়াত মানুহসকলে যেতিয়া লগ হৈ কিবা মানে এটা ইনষ্টিটিউট এটা বনাই পূজা কৰিবৰ কাৰণে সেইটো নামঘৰ বুলি কোৱা হয় নামঘৰত পূজা কৰে নে ছাৰ পূজা মানে ছাৰ গুৰু আসনখন থাকে সেৱা লোৱা হয় লগতে ছাৰ কিবা যদি নিজৰ ৰুৰেল এৰিয়াৰ প্ৰব্লেম থাকে সেইখিনি চল্ভ কৰা হয় নামঘৰত এতিয়া ভাবে নেকি আপুনি ইনষ্টিটিউশ্যনবোৰ
ডিক্লাইন হৈছে বুলি বা সত্ৰ ইনষ্টিটিউচনটো আপুনি ডিক্লাইন হৈছে বুলি ভাবে নেকি? হয় ছাৰ এনক্ৰচমেণ্টৰ কাৰণে বহুত বেছি ছাৰ এনেকুৱা ইনষ্টিটিউচনবিলাক কমি গৈছিলে হয়। লগতে ছাৰ এতিয়া ভকতসকল বহুত বেছি অল্ড এজত হয় হয়। নতুন ইয়ং ভকতখিনি জইন কৰা নাই হয়। সেইকাৰণে ছাৰ অলপ ইনষ্টিটিউচনবিলাক কমি গৈছে এইটো কাৰণে ছাৰ আমাৰ অসম গভৰ্ণমেণ্টে বহুত কেইটা তেনেকুৱা স্কিম লৈছে লৈছে হয়। বা এনেকুৱা হ'ব পাৰে নেকি যে এইখিনিত ধৰক এটা সময়ত ভকতসকল আপোনাৰ নাইকিয়া হৈ পেলাই ইনষ্টিটিউচনবোৰ এদিন শেষ হৈ যাব আপুনি ভাবে নেকি? তেনেকুৱা ছাৰ যদি বৰ্তমান কোনো তেনেকুৱা জইন মানে ধৰক ইয়ং মানুহে জইন নকৰে আৰু হয়। যদি ছাৰ চৰকাৰে একো তেনেকুৱা প্ৰস্তাৱ নলয় তেতিয়াহ'লে ছাৰ তেনেকুৱা হোৱালৈ চান্স আছে কিন্তু আমি এতিয়া এইটো বাধা কৰিব লাগিব যাতে আমাৰ ইনষ্টিটিউচনখিনি কেতিয়াও শেষ নহয় হয় ন বাকী আপোনাৰ লাষ্ট এটা কথা আপুনিতো বৰ্ণ এণ্ড ব্ৰট আপ গুৱাহাটীতে আপোনাৰ হৈছে হয় গুৱাহাটীৰ আপুনি যদি কয় যে আপুনি নিজে দেখাত এনেকুৱা কি প্ৰব্লেম আপুনি যদি কৃত্ৰিম বানমানি বা এইকেইটা কথাত বাদ কৰি পেলাই যে আপুনি ফেচ কৰিছে গুৱাহাটী চিটিখনত যে ট্ৰেফিক জেমটো ছাৰ বহুত বেছি হৈছে ট্ৰেফিক জাম বহুত বেছি হৈছে সেইটো কাৰণে আপোনাৰ কি আপোনাৰ সলিউশ্যন হ'ব পাৰে আপুনি কাইলৈ এজন প্ৰশাসক হিচাপে আপুনি কি ভাবে যে কি কৰিলে ট্ৰেফিক জামটো কম হ'ব গুৱাহাটী ছাৰ ফ্লাইঅভাৰ বনাই আছে লগতে ছাৰ ইন ফিউচাৰ মেট্ৰ'ৰ কাৰণে আমি ভাবিব পাৰোঁ মেট্ৰ' ফিজিবল নে আমাৰ গুৱাহাটীত বৰ্তমান ছাৰ ফিজিবল নহয় চিফ মিনিষ্টাৰৰ মতে ছাৰ বৰ্তমান ফিজিবল নহয় কিন্তু আফটাৰ 15-20 ইয়াৰ্ছ মেট্ৰ'ৰ কাৰণে ভাবিব পাৰোঁ আমি মেট্ৰ'টো এতিয়া কিয় ফিজিবল নহয় বুলি আপোনাৰ কৈছে মানে যদি নহয় ছাৰ আমাৰ টপ'গ্ৰাফিটো বৰ বেছি মানে ফিজিবল নহয় ফৰ মেট্ৰ' লগতে ছাৰ মানে দুটা এৰিয়াৰ য'ত মানে ৰখিব লাগিব সেইটো বহুত বেছি ওচৰ হ'ব কাৰণে মেট্ৰ'টো তেতিয়াহ'লে আপোনাৰ এনে অল্টাৰনেট চলিউশ্যন কি আছে যদি 15-20 বছৰলৈ যদি আপোনাৰ মতেতো আমাৰ সমস্যাটো সমাধানৰ কাৰণে চলিউশ্যন কি আছে ইমিডিয়েট আমি পাব্লিক চাৰ্ভিচেছ বেছি ইউজ কৰিব লাগিব বাছত আমি বেছি ট্ৰেভেল কৰিব লাগিব সেইটো কাৰণে আপুনি প্ৰেক্টিকেল কি ষ্টেপ দিব কি কাৰণে কেনেকৈ মানুহক কনভিন্স কৰাব এই পাৰ্টত ধৰক আপুনি এজন গুৱাহাটী মেট্ৰ' ছাপ'জ ধৰি লওক আপুনি দ্বিতীয় কাইলৈ হ'ল আপুনি বা ইয়াত আপুনি কি কেনেকুৱা ধৰণে আপুনি কি ষ্টেপ ল'ব আপোনাৰ পাৰ্চনেলি ছাৰ ইনচেণ্টিভাইজ কৰিব পাৰি মানুহ যে কম পইচাটো যদি আমি অলপ কম কৰি দিওঁ ধাৰাপুৰৰ পৰা যদি ইয়ালৈকে আহিব লগা হয় কম পইচাটো কৰি দিওঁ লগতে অকল পইচাটোৰ কাৰণে মানুহ আহে বুলি ভাবেনে আপুনি নাই ছাৰ অড ইভেন ৰুলটো আমি যদি আনি দিওঁ এইটো এটা হ'ব পাৰে অড ইভেন ৰুল লগতে ছাৰ ফাৰ্ষ্ট কমিউনিকেশ্যন যদি কৰিব পাৰোঁ সেইটো এটা অড ইভেন ৰুলটো ইণ্ডিয়াত আপুনি আছামত এতিয়া আপোনাৰ ইমপ্লিমেণ্ট কৰিব পৰাকৈ হ'বনে পচিবিলিটিটো কিমান দেখে আপুনি এইটো পচিবিলিটি হ'ব ছাৰ যিহেতু আমি দিল্লীতো কৰা দেখা পাইছোঁ ফিজিবল অড ইভেন ৰুলটো আৰু আপুনি এটাটো বাৰু হেৰিৰ কথা ক'লে আৰু এতিয়া নেক্সট 2 নম্বৰটো কি প্ৰব্লেম গুৱাহাটীৰ আপোনাৰ ছাৰ শ্লাম এৰিয়াটো বহুত বেছি শ্লাম এৰিয়া গুৱাহাটীত শ্লাম বহুত বাঢ়ি গৈছে নেকি আপোনাৰ বাঢ়িছে ছাৰ আপোনাৰ উদাহৰণ ছাৰ মালিগাঁৱৰ পাণ্ডুৰ ফালে হৈছে জালুকবাৰীত আছে তেনেকুৱা শ্লাম এৰিয়া বহুত আছে শ্লাম এৰিয়া বহুত আহি গৈছে ন এইটো কিয় ক'ৰ শ্লাম হৈছে আমাৰ লোকেল শ্লাম নে আপুনি এইটো বাহিৰৰ পৰা হৈছে কথা লাগে আপোনাৰ ছাৰ লোকেল মানে আমাৰ লোকেল বুলিয়ে কোৱা হয় ছাৰ অলপ বাহিৰৰ মানুহ নলবাৰী চলবাৰী তেনেকুৱাৰ পৰা আহি অলপ মানে শ্লামত আছে বুলি আপুনি চিয়ৰ নে তেনেকৈ নলবাৰীৰ পৰা আহি মানুহখিনি শ্লাম হৈছে এইটোলৈ একজেক্টলি নলবাৰী নহয় কিন্তু ছাৰ লোকেল মানুহখিনিয়ে বহুত তেনেকুৱা ডিলাপিডেটেড কণ্ডিশ্যনত থাকিব লগা আছে তো ঠিক আছে তেতিয়া তো ইয়াতে থেংক ইউ ছাৰ